দক্ষিণ কামৰূপৰ অন্যতম ৰাস মহোৎসৱ হৈছে ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ। ২৭তম ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ চতুৰ্থ দিনাও অব্যাহত আছে ভক্তৰ লানি নিচিঙা সোঁত। ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ১৩ দিনীয়া ৰাস মহোৎসৱৰ ২৭ নৱেম্বৰত পৰিব অন্ত। ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱত চতুৰ্থ দিনাৰ পৰাই মানৱ প্ৰতিমা প্ৰদৰ্শন কৰা দেখা গৈছে। উক্ত মানৱ প্ৰতিমাৰ প্ৰদৰ্শনৰ শেষৰ দিনালৈকে প্ৰদৰ্শিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ৰাস মহোৎসৱৰ চতুৰ্থ দিনা জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা মৰমী শইকীয়াৰ নাগাৰা নাম প্ৰদৰ্শিত কৰা হয়। আজি আমাৰ ৰাস মহোৎসৱৰ চতুৰ্থ দিন, আমাৰ তৃতীয় তিনিটা দিন পাৰ হৈ গ'ল ইতিমধ্যে। যোৱা তিনিটা দিনত আমি যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ উৎসাহ উদ্দীপনা পাইছোঁ, সহায় সহযোগিতা পাইছোঁ। আমাৰ আজিও আমাৰ ৰভাস্থলীত আমাৰ চলি আছে ইতিমধ্যে আমাৰ অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক মৰমী শইকীয়াৰ নাম আৰু ইতিমধ্যে চলি আছে। আৰু আজিও আমি যথেষ্ট দৰ্শকৰ আমি উৎসাহ উদ্দীপনা সহযোগিতা আমি পাইছোঁ। এইবিলাক ৰাস মহোৎসৱৰ আমাৰ বিশেষ আকৰ্ষণ মানৱ প্ৰতিমা প্ৰদৰ্শন। আজিৰ পৰা আমাৰ ৰাস মহোৎসৱত মানৱ প্ৰতিমাৰ প্ৰদৰ্শন আৰম্ভ কৰিছে। অহা আমাৰ ২৭ তাৰিখলৈ এইকেইদিন মানৱ প্ৰতিমা প্ৰদৰ্শন চলিয়ে থাকিব। আৰু তাৰ লগত আমাৰ ৰাস মহোৎসৱৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিছোঁ। আমাৰ ৰাস মহোৎসৱৰ নিশাৰ ভাগত আমাৰ যাত্ৰা অভিনয়, একক নৃত্য প্ৰতিযোগিতা, দলীয় নৃত্য প্ৰতিযোগিতা, আমাৰ সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে আমাৰ যোৱা ১৬ নৱেম্বৰত দিহানাম প্ৰতিযোগিতা আমি প্ৰথমবাৰৰ বাবে এইবাৰ অনুষ্ঠিত কৰিছিলোঁ। দিহানাম প্ৰতিযোগিতা হৈ গৈছে। এই দিহানাম প্ৰতিযোগিতাত ২৫টি দলে অংশগ্ৰহণ কৰিছে আৰু আমাৰ এই ২৫টি দলৰ অংশগ্ৰহণৰ ফলত আমাৰ দিহানাম প্ৰতিযোগিতা চলি থকাৰ সময়ত আমাৰ ৰাস মহোৎসৱৰ ৰভাতলি এটা সুন্দৰ পৰিৱেশে গঢ় লৈ উঠিছিল। এতিয়ালৈ আমাৰ ভক্তবান ৰাইজে আমাক যথেষ্টখিনি আমি উৎসাহ উদ্দীপনা পাইছোঁ, সহায় সহযোগ পাইছোঁ। আমি আশা ৰাখিছোঁ আগন্তুক বাকী থকা দিনকেইটিতো সমূহ অসমবাসী ৰাইজে আমাৰ ইয়ালৈ আহক, আমাক উৎসাহ উদ্দীপনা জগাওক, সহায় সহযোগ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.